নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল দেশৰ শক্তিশালী মুছলমান সংগঠন উচ্চতম ন্যায়ালয়ত আবেদন জনালে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে কেতবোৰ গুৰুতৰ অভিযোগ ৱাকফ আইনক চেলেঞ্জ দি দাখিল কৰা হৈছে এই আবেদন এই আইনে সংবিধানৰ 25 আৰু 26 অনুচ্ছেদ উলংঘনৰ অভিযোগ উত্থাপন মুছলমানৰ ধৰ্মীয় স্বতন্ত্ৰতা উলংঘনৰ গুৰুতৰ অভিযোগ উত্থাপন দেশৰ মুছলমানক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ত জমিয়ত উলেমা হিন্দে দাখিল কৰিছে আবেদন আসাদুদ্দিন ওৱেইচি কংগ্ৰেছ নেতা মহম্মদ জাবেদৰ আবেদন দাখিল আপ নেতা আমাতুল্লাহৰ লগতে বহু ব্যক্তি এতিয়া দ্বাৰস্থ হৈছে সৰ্বোচ্চ ন্যায়ালয়ত ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ বিজেপি AIUDFক ব্ৰহ্মপুত্ৰত পেলাম চাচা মামা মুৰ্দাবাদ হাজাৰ হাজাৰ সংখ্যালঘুক শপত খোৱালে বিধায়ক অখিল গগৈয়ে 26ত AIUDF আৰু বিজেপিক অসমৰ পৰা বিদায় দিয়া হ'ব বুলি হুংকাৰ বিধায়ক অখিল গগৈৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াবলৈ হাজাৰ হাজাৰ সংখ্যালঘুক শপত খোৱালে অখিল গগৈয়ে চাচা মামাৰ মুৰ্দাবাদ বুলি অখিল গগৈৰ সৈতে গৰ্জন হাজাৰ হাজাৰ সংখ্যালঘুৰ হিন্দু মুছলমান এক হম বুলিও শপত বাক্য পাঠক কৰিলে হাজাৰ হাজাৰ মুছলমানে বিজেপি AIUDFক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ সময় আহি গ'ল উদাত্ত কণ্ঠৰে হাজাৰ হাজাৰ সংখ্যালঘুৰ মাজত বিধায়ক অখিল গগৈ বিজেপি AIUDF মুৰ্দাবাদ ধ্বনি দিলে হাজাৰ হাজাৰ সংখ্যালঘু জনতাই লখিমপুৰত অখিল গগৈৰ সভালৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান জনতা সংখ্যালঘুক চাৰিটাকৈ ডাঙৰ প্ৰতিশ্ৰুতিও দিলে বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ চৰকাৰ হ'লে 6 মাহত ভোটাৰৰ সমস্যা সমাধান কৰিব অখিলে প্ৰতিগৰাকী সংখ্যালঘু খেতিয়কক মাটিৰ পট্টা দিয়া হ'ব বুলি ঘোষণা অখিলৰ প্ৰতিখন গাঁৱত দুখনকৈ ট্ৰেক্টৰ দিব বিধায়ক অখিল গগৈয়ে কৃষিভূমিত উপযুক্ত পানী আৰু বীজ দিব অখিল গগৈৰ নেতৃত্বত চৰকাৰ হ'লে 26ত বছৰত 3বাৰকৈ খেতি কৰিবলৈ সংখ্যালঘু জনতাক উপযুক্ত সুবিধা দিয়া হ'ব বিজেপি AIUDFৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত যোৱাকালি দেখিবলৈ পোৱা গ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আন এটা ব্ৰেকিং নিউজ শ্ৰীভূমিত 163 ধাৰা জাৰি কৰা হৈছে মুছলমানৰ প্ৰতিবাদ ৰোধিবলৈ প্ৰশাসনৰ এই জাননী জাৰি মুছলমানৰ প্ৰতিবাদ ৰোধিবলৈ সাজু হৈ পৰিছে আৰক্ষী প্ৰশাসন শ্ৰীভূমিত আৰক্ষীয়ে জাৰি কৰিলে 163 ধাৰা ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত সাব্যস্ত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ নীলাম বজাৰ পাথাৰকান্দিত মুছলমানে উলিয়াব নোৱাৰিব প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিবাদ ৰোধিবলৈ এই জাননী প্ৰশাসনৰ অনুমতি অবিহনে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে ৰেলী ধৰ্মঘট ধৰ্ণা আন্দোলন কাৰ্যসূচী কোনো ধৰণৰ অস্ত্ৰ অথবা বিস্ফোৰক সামগ্ৰী লগত ৰাখিব নোৱাৰিব জনতাই যতে ততে যান বাহনো ৰাখিব নোৱাৰিব সাধাৰণ জনতাই শ্ৰীভূমিত কোনো ধৰণৰ লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ শব্দ প্ৰয়োগত বাধা দিয়া হৈছে জৰুৰীকালীন সেৱাৰ বাদে সকলোৱে মানিব লাগিব এই নতুন নিৰ্দেশনা শেহতীয়াকৈ ৱাকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পাছতেই এই জাননী জাৰি কৰা হৈছে বিগত 2টা দিন ধৰি শ্ৰীভূমিত উত্তপ্ত হৈ পৰিছে মুছলমানৰ প্ৰতিবাদ আইন শৃংখলা যাতে বিঘ্নিত নহয় তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে মুছলমান প্ৰতিবাদ ৰোধিবলৈ এই নতুন নিৰ্দেশনা প্ৰশাসনৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰে দেশৰ দৰিদ্ৰ জনতাক অন্যায় কৰিছে সংবিধান হাতত লৈ বিজেপিক খুৰধাৰ সমালোচনা কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীৰ বিজেপি চৰকাৰে উন্নয়ন বিকাশৰ পদ্ধতিটো সলাই দিব বিচাৰে ভাৰতত সেইবাবে দৰিদ্ৰ মধ্যশ্ৰেণীৰ জনতাৰ মাজত আজি অন্যায় হৈছে বিজেপিৰ দ্বাৰা কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক কাষত লৈ আগবাঢ়ি যাব বিচাৰে সংবিধান হাতত লৈ সাংসদ ৰাহুল গান্ধীৰ উদাত্ত ভাষণ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিহাৰত সংবিধান সুৰক্ষা সন্মিলনক লৈ কংগ্ৰেছৰ বিশাল গণসমাৱেশ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ
যিসকল মহান পুৰুষক ভাৰতে ভাল পায় সন্মান কৰে তেওঁলোকৰ আদৰ্শ চিন্তা সংবিধানত আছে। পাটনাত সংবিধান সুৰক্ষা সন্মিলনত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মন্তব্য, হিন্দুস্তানৰ সত্যৰ ৰক্ষক হৈছে ভাৰতীয় সংবিধান। দলিতসকলৰ বাবে আম্বেদকাৰে যুঁজ দিছিল আৰু সেই কথা সংবিধানত উল্লেখ আছে। দেশৰ দলিতসকলৰ শংকা ভয়ক আম্বেদকাৰে বুজিছিল, ভয় দূৰ কৰিছিল। এই দেশৰ দলিত পিছপৰা শ্ৰেণীৰ জনতাই জনা উচিত যে এই চৰকাৰ সত্যৰ বিৰোধী। জাতিগত জনগণনা হোৱাটো এই বিজেপি চৰকাৰখনে নিবিচাৰে। বিজেপি চৰকাৰে উন্নয়ন বিকাশৰ পদ্ধতিটো সলাই দিব বিচাৰে বুলি বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, নীতিশ নাইডুৱে কৰা প্ৰতাৰণা মুছলমানে কেতিয়াও নাপাহৰে। নীতিশ নাইডুক মুছলমানে কেতিয়াও আৰু ভোট নিদিয়ে। যিসকল মুছলমানে নীতিশ নাইডুক ভোট দিয়ে তেওঁলোকে মুছলমানক অপমান কৰিব। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে পুনৰ সৰব নেমচু। ৱাকফ আইনক লৈ 5 মুছলমান সংগঠনৰ প্ৰতিবাদত কপিল যোৱাকালি গুৱাহাটী মহানগৰী। কিংমেকাৰ নীতিশ নাইডুৱে কৰা প্ৰবঞ্চনা মুছলমানে নাপাহৰে। নীতিশ কুমাৰ খাই খাই, নাইডু খাই খাই ধ্বনিৰে প্ৰতিবাদ মুছলিম সংগঠনৰ। ৱাকফৰ বিৰোধিতাৰে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ। বিজেপি চৰকাৰে হিন্দু মুছলমান ভাগ ভাগ কৰিব বিচাৰিছে বুলি অভিযোগ নেমচুৰ। ৱাকফ আইন উঠাই নোলোৱালৈকে মুছলমানে প্ৰতিবাদ কৰি যাব অসমত। মুছলমানক শেষ কৰি পেলাব বিচাৰিছে বিজেপি চৰকাৰে। মুছলমান পুতলা নহয়, মনত ৰাখক মোদী চৰকাৰ। আমি চৰকাৰ গঢ়িবও জানো, আমি চৰকাৰ ভাঙিব জানো বুলি হুংকাৰ মুছলমান ৰাইজৰ। মুঠতে অসমৰ প্ৰতিটো প্ৰান্তত আজিৰ দিনটোতো অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৱাকফ আইনৰ বিৰুদ্ধে। আন এটা ব্ৰেকিং নিউজ, ঢাকা চহৰ কপালে লাখ লাখ মুছলমান ৰাইজে। ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে চুবুৰীয়া ৰাষ্ট্ৰৰ ৰাজধানী ঢাকা চহৰত। 50,000 লোকৰ হত্যাৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ ভয়ংকৰ প্ৰতিবাদ। বাংলাদেশৰ মুছলমানৰ শক্তিশালী, আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে হুংকাৰ। বাংলাদেশৰ ছাত্ৰই আমেৰিকাক দেখুৱালে নিজৰ শক্তি। গাজাৰ মুছলমানক হত্যা কৰাৰ বিৰোধিতাৰে ঢাকাত বৃহৎ প্ৰতিবাদ। বিশ্বজুৰি মুছলমান বিশ্বৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ মুছলমান ৰাইজৰ। যুদ্ধ অপৰাধৰ বাবে ইজৰাইলক জবাবদিহি কৰিবলৈ ICCক অনুৰোধ। 57খন মুছলমান ৰাষ্ট্ৰক একত্ৰিত হ'বলৈ বাংলাদেশৰ ছাত্ৰৰ আহ্বান। এতিয়া নীৰৱ দৰ্শক হৈ নাথাকে বিশ্বৰ মুছলমান লোকসকল। মৃত্যু উপত্যকাত পৰিণত হোৱা গাজাৰ বিৰুদ্ধে একত্ৰিত হওক মুছলমান। পৰীক্ষা বৰ্জন কৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ঢাকাত ভয়ংকৰ আন্দোলন। ট্ৰাম্পে পেলেষ্টাইনক দমন কৰা নীতি সহ্য নকৰে মুছলমান ৰাইজে। এইবাৰ ইজৰাইলে গাজাত আক্ৰমণ কৰিলেই পৰিণাম হ'ব ভয়াৱহ। 1.5 বছৰ ধৰি ইজৰাইলে ধাৰাবাহিক আক্ৰমণ কৰি হত্যা কৰিছিল 50,000ৰো অধিক লোকক। ঢাকাস্থিত আমেৰিকা দূতাবাসৰ সন্মুখত বৃহৎ প্ৰতিবাদ আৰু মুছলমান লোকসকলক হত্যা কৰাৰ বিৰোধিতাৰে শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিৰুদ্ধে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ঢাকা চহৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ সংশোধনী আইনক লৈ উত্তপ্ত পৰিস্থিতি। চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ। ৱাকফ সংশোধনী আইনক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ প্ৰতিবাদকাৰী মুছলমান ৰাইজৰ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ ঘটনা সংঘটিত হৈছে। শ শ প্ৰতিবাদকাৰীয়ে তিৰংগা পতাকা লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। শ্ৰীভূমি জিলাত কেইবাটাও সংখ্যালঘু সংগঠনৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। নীলাম বজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৱাকফ সংশোধনী আইনক লৈ শ্ৰীভূমিত মুঠতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চান্দাৰ টকাৰে মালামাল হৈছে ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছৰ অৱস্থা দুখ লগা। এফালে বিজেপি হৈছে মালামাল, আনফালে কংগ্ৰেছৰ অৱস্থা এতিয়া দুখ লগা। কংগ্ৰেছে নাপায় এতিয়া চান্দা।
চান্দাৰ ধনেৰে মালামাল হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি 2023-24 বিত্তীয় বৰ্ষত 2243 কোটি টকাৰ চান্দা লাভ কৰিছে বিজেপিয়ে 12,547 গৰাকী দাতাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহক প্ৰদান কৰিছে 2544 কোটি টকাৰ চান্দা সৰ্ববৃহৎ চান্দা লাভ কৰা দলটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ দল 2022-23 বিত্তীয় বৰ্ষত 719.85 কোটি টকাৰ চান্দা লাভ কৰিছিল বিজেপি দলে বিগত 22-23 বিত্তীয় বৰ্ষৰ তুলনাত 2023-24 বিত্তীয় বৰ্ষত ৰাজনৈতিক দলে লাভ কৰা চান্দা 199% বৃদ্ধি পালে বিজেপিৰ পাছতেই দ্বিতীয় সৰ্বাধিক চান্দা লাভ কৰা ৰাজনৈতিক দল হিচাপে বিবেচিত হৈছে কংগ্ৰেছ উল্লেখযোগ্য যে 22-23 বিত্তীয় বৰ্ষত 79.92 কোটি টকাৰ চান্দা লাভ কৰিছে কংগ্ৰেছে 23-24 বিত্তীয় বৰ্ষত 252.18% চান্দা বৃদ্ধি পালে কংগ্ৰেছ দলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা দুটা নহয় অসমৰ আকাশত উৰিব 7টাকৈ কৃত্ৰিম উপগ্ৰহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এটা দুটা নহয় অসমৰ আকাশত উৰিব 6টাৰ পৰা 7টা কৃত্ৰিম উপগ্ৰহ 24 ঘণ্টাই অসমৰ আকাশত ঘূৰি থাকিব সৰু সৰু 6-7টা কৃত্ৰিম উপগ্ৰহ 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত অসমৰ এটা নিজা কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা হ'ব বুলি উল্লেখ আছিল অসমৰ বাবে কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিবলৈ ইছৰোৰ সৈতে বুজাবুজি চুক্তি হ'ব অসম চৰকাৰৰ সোমবাৰে দিল্লীত ইছৰোৰ মুৰব্বী ভি নাৰায়ণক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা 15 কিলোমিটাৰ নিলগত চন্দ্ৰপুৰত ইছৰোৱে স্থাপন কৰিব উপগ্ৰহ পৰ্যবেক্ষণ 2026 চনৰ জানুৱাৰী মাহত চন্দ্ৰপুৰত স্থাপন কৰা হ'ব ৰাডাৰ বাজেটত ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ব আছাম ছেট সোমবাৰে দিল্লীত অসমৰ কৃত্ৰিম উপগ্ৰহটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 500 কোটি টকা ব্যয় কৰি ইছৰোৰ সহযোগত স্থাপন কৰা হ'ব উপগ্ৰহ পৰৱৰ্তী খবৰ অবৈধভাৱে কৰিব নোৱাৰিব হজ যাত্ৰা ভাৰতৰ ওপৰত সৌদি আৰবৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে হজ যাত্ৰীৰ পূৰ্বে ভিছাৰ সন্দৰ্ভত বৃহৎ সিদ্ধান্ত ল'লে সৌদি আৰবে ভাৰত পাকিস্তান সহ 14খন ৰাষ্ট্ৰৰ ভিছাৰ ওপৰত অস্থায়ীভাৱে নিষেধাজ্ঞা জাৰি কৰিছে সৌদি আৰবে 14খন ৰাষ্ট্ৰৰ ওপৰত বিজনেছ টুৰিষ্ট ভিছাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু এতিয়া মন গলেই কৰিব নোৱাৰিব হজ যাত্ৰাৰ ক্ষেত্ৰত এতিয়া কঠোৰ হৈ পৰিছে সৌদি আৰব বিশেষকৈ ভাৰত আৰু পাকিস্তানক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সৌদি আৰবে পৰৱৰ্তী খবৰ মোদী শাসৰ ৰাজ্যত হ'ব কংগ্ৰেছৰ অধিৱেশন কিয় গুজৰাটত অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ গুজৰাটত এইবাৰ কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হ'ব মোদী শাসৰ ৰাজ্যত অধিৱেশন অনুষ্ঠিত কৰি কি লাভ হ'ব কংগ্ৰেছৰ গুজৰাটত কংগ্ৰেছৰ প্ৰকৃত অৱস্থা কি কংগ্ৰেছে এতিয়া বিজেপি চৰকাৰ শাসনাধীষ্ঠ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহত বেছি মন দিয়া পৰিলক্ষিত হৈছে শেহতীয়াকৈ কংগ্ৰেছৰ যি অধিৱেশন আছে সেই অধিৱেশন অনুষ্ঠিত কৰিব গুজৰাটত আৰু গুজৰাটত কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰাক লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰাৰ এতিয়া সময় আহি পৰিছে কংগ্ৰেছে এইবাৰ গুজৰাটতেই নিজৰ দলৰ অধিৱেশন অনুষ্ঠিত কৰিব এই অধিৱেশনত নেতৃত্ব দিব কংগ্ৰেছৰ যুৱৰাষ্ট্ৰ তথা সাংসদ ৰাহুল গান্ধীয়ে মুঠতে বিজেপি চৰকাৰক ভাৰতৰ পৰা বিদায় দিবলৈ কংগ্ৰেছে ৰণকৌশল প্ৰস্তুত কৰিছে পৰৱৰ্তী খবৰ মুছলমানৰ সম্পূৰ্ণ স্বাধীনতা আছে মুছলমানৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া প্ৰায় সময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গৈছে মুছলমানৰ প্ৰশংসা মুছলমানৰ সম্পূৰ্ণ স্বাধীনতা আছে মুছলমানৰ নিজৰ অধিকাৰ আছে মুছলমানৰ প্ৰশংসাত পুনৰবাৰ পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমান লোকে মোক ভোট দিয়ক বা নিদিয়ক তাত মোৰ কোনো ধৰণৰ আপত্তি নাই মোৰ আগ্ৰহ কেৱল মুছলমান ল'ৰা ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱা মুছলমান মানুহ এতিয়া বহুত পৰিৱৰ্তন হ'ল তেওঁলোকে এতিয়া শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে তেওঁলোকে এতিয়া বহুবিবাহ বিৰোধিতা কৰে মুছলমান লোকসকলৰ প্ৰশংসাত পুনৰবাৰ পঞ্চমুখ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
এটা ব্ৰেকিং নিউজ বিধানসভাতেই ৱাকফ আইন ফালি টুকুৰা টুকুৰ কৰিলে কংগ্ৰেছ বিধায়কে উত্তপ্ত হৈ পৰিছে সদন ৱাকফ আইনক লৈ সদনত উত্তপ্ত পৰিস্থিতি ৱাকফ আইন নামানো বুলি বিধানসভাতেই আইন ফালিলে বিধায়কে বিধানসভাত ক'লা কাপোৰ বান্ধি কংগ্ৰেছ বিধায়কে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি ৱাকফ আইন প্ৰত্যাহাৰ কৰিবলৈ বিজেপি চৰকাৰক হুংকাৰ কংগ্ৰেছ বিধায়ক হিলালন আৰু সলমান সাগৰে ফালি পেলালে ৱাকফ আইনক লৈ জম্মু কাশ্মীৰৰ বিধানসভাত অপ্ৰীতিকৰ পৰিস্থিতি সদনতেই ৱাকফ আইনৰ বিৰুদ্ধে শ্লোগান কংগ্ৰেছ বিধায়কসকলৰ ৱাকফ আইনে সংবিধান উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ বিধায়কৰ ৰুদ্ৰমূৰ্তি দেখি সদন স্থগিত কৰিবলৈ বাধ্য হ'ল অধ্যক্ষ কোনো পৰিস্থিতিত নেশ্যনেল কংগ্ৰেছে ৱাকফ আইন মানি নলয় বুলি হুংকাৰ মুছলমান প্ৰধান ৰাজ্য জম্মু কাশ্মীৰত আমাৰ দাবী শুনিবই লাগিব চৰকাৰে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰশ্ন কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ ৱাকফ আইন নামানো বুলি বিধানসভাতেই আইন ফালিলে কংগ্ৰেছ বিধায়কসকলে মুঠতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জম্মু কাশ্মীৰৰ বিধানসভাৰ মজিয়াত পৰৱৰ্তী খবৰ গোগামুখৰ NHPCত অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন সংঘটিত হৈছে এছটিক ক্ৰেনৰ গেট ভাঙি নিহত শ্ৰমিক ক্ৰেনৰ পৰা প্ৰায় 200 ফুট তলত পৰি মৃত্যু শ্ৰমিকজন গোগামুখৰ মনোজ সোণোৱাল বুলি চিনাক্ত কৰা হৈছে 21 এপ্ৰিলৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হোৱাৰ কথা আছিল প্ৰকল্পটোত তাৰ পূৰ্বেই ভয়ংকৰ অঘটন জলবিদ্যুৎ প্ৰকল্পটোত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ এই অঘটন সংঘটিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ 50 টকালৈ বৃদ্ধি হ'ল চিলিণ্ডাৰৰ দাম আকৌ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ বৃদ্ধি পাব ঘৰুৱা চিলিণ্ডাৰৰ মূল্য নিশা 12 বজাৰ পৰা ধাৰ্য হ'ল নতুন নিৰিখ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 50 টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে এই নতুন নিৰিখ চিলিণ্ডাৰৰ প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীলৈও দুখবৰ পূৰ্বে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে 500 টকাতেই পাইছিল চিলিণ্ডাৰ কিন্তু এতিয়াৰে পৰা 550 টকালৈ বৃদ্ধি উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ মূল্য আকৌ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত বিজেপি চৰকাৰৰ মাধমাৰ দেখিবলৈ পোৱা গৈছে আৰু লগতে বৃদ্ধি পাব পেট্ৰল ডিজেলৰো মূল্য আন এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম 3টা দিনত মুখ্যমন্ত্ৰীৰ বৈঠক দিল্লীৰ পৰাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ পঞ্চায়তক কাম কাজক সমালোচনা কৰা ব্যক্তিয়ে খেলিব নোৱাৰিব নিৰ্বাচন গাঁৱৰ জনতাই ভাল পোৱা গাঁৱত জনপ্ৰিয় ব্যক্তিয়ে খেলিব পাৰিব নিৰ্বাচন কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি কংগ্ৰেছ AIUDF AJPৰ প্ৰভাৱ নাথাকিব সকলোৱে নিৰ্দলীয়ভাৱে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব গাঁও পঞ্চায়তৰ নিৰ্বাচন এইবাৰ অনুষ্ঠিত নহ'ব গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰত্যক্ষ নিৰ্বাচন নিৰ্বাচিত ৱাৰ্ড সদস্যই পৰোক্ষভাৱে বাছনি কৰিব প্ৰতিখন গাঁও পঞ্চায়তৰ সভাপতিক পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ হাগ্ৰামাক টকা আৰু ক্ষমতা লাগে প্ৰমোদ বড়োৰ বিস্ফোৰণ হাগ্ৰামা মহিলাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত BTR প্ৰধান প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক কনফিউজড নেতা আখ্যা প্ৰমোদ বড়োৰ হাগ্ৰামা মহিলাৰীয়ে টকাৰ অবিহনে একো বুজি নোপোৱা বুলি বিস্ফোৰণ প্ৰমোদ বড়োৰ হাগ্ৰামা মহিলাৰীক কেৱল লাগে টকা হাগ্ৰামা মহিলাৰী টকাৰ বাবে পাগল টকা অবিহনে একো চিনি নাপায় হাগ্ৰামা মহিলাৰী এগৰাকী কনফিউজড নেতা প্ৰমোদ বড়োৰ মন্তব্য টকা আৰু ক্ষমতা অবিহনে হাগ্ৰামাই একো বুজি নাপায় বুলি মন্তব্য প্ৰমোদ বড়োৰ বিগত 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে টকা নথকা কাম নকৰিলে BTRত এতিয়া ক্ষমতা নাই বাবে হাগ্ৰামা মহিলাৰী সামাজিক কামতো জড়িত নহয় হাগ্ৰামা মহিলাৰ বিৰুদ্ধে সৰব প্ৰমোদ বড়ো তেও এতিয়া কেৱল ভোটৰ বাবে ধাৰ্মিক অনুষ্ঠানত উপস্থিত থাকে এনেদৰে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰমোদ বড়ো কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বৃদ্ধি পাব পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ জনতাৰ ওপৰত মাধমাৰ কি হ'ব এতিয়া সাধাৰণ গ্ৰাহকৰ দাম বাঢ়িব পেট্ৰল আৰু ডিজেলৰ আজিৰে পৰা পুনৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ বিশেষ আবকাৰী শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰল আৰু ডিজেলত অতিৰিক্ত 2 টকাকৈ প্ৰতি লিটাৰ আবকাৰী শুল্ক আৰোপ কৰিব কেন্দ্ৰীয় চৰকাৰে 8 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰল আৰু ডিজেলত প্ৰতি লিটাৰ 2 টকা আবকাৰী শুল্ক আৰোপ কৰিব চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শুল্ক বৃদ্ধি কৰাৰ পাছতে ভাৰত চৰকাৰৰ এই সিদ্ধান্ত পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা একাধিক দুৰ্ঘটনাত 6জনকৈ যুৱকৰ কৰুণ মৃত্যু হৈছে একেখন বাহনতে অহা 3 যুৱকে সাৱটিলে অকাল মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল দ্ৰুতবেগী বাইক ঘটনাস্থলীত থিতাতে মৃত্যু ৰোহিত মুৰা নামৰ যুৱকজনৰ আনহাতে চিকিৎসাধীন অৱস্থাত মৃত সুৰেশ মুৰা আকাশ মুৰাৰ লগতে আন এক বাইক দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে সোণাৰীৰ কাকতিবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আনহাতে ডবকাত 3খনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ ভয়ংকৰ দুৰ্ঘটনাটোত আনোৱাৰ হুছেইন নামৰ যুৱকজনৰ কৰুণ মৃত্যু ডবকাৰ চাংমাজিত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা কলিয়াবৰৰ বৰভগীয়াতো দ্ৰুতবেগী ডাম্পাৰৰ ভয়ংকৰ দুৰ্ঘটনা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে চাইকেল আৰোহীক নিহত লোকজন দলগাঁৱৰ ৰামপ্ৰসাদ হতনামী বুলি জানিব পৰা গৈছে দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যত সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা এই পথ দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে